বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ অসমতো UPS আৰম্ভ হ'বলৈ গৈ আছে। সেইদিনাখন আমাৰ কেবিনেট ডিচিশ্যন মৰ্মে আমাৰ অসমতো UPSকে সামৰি লৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মৰ্মে গতিকে আমাক যেন পুৰণি পেঞ্চন দিয়া হয় এই বিষয়ে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ আৰু একাধিকবাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবিচনত আমি প্ৰদান কৰি আহিছোঁ যে আমাক পুৰণি পেঞ্চন লাগে। একাধিকবাৰ আন্দোলন কৰা হৈছে। আন্দোলন কৰাৰ সত্ত্বেও এতিয়া হয়তো ইউনিফাইড পেঞ্চন স্কিম হ'বলৈ গৈ আছে। এইটো সকলোৱে অৱগত হৈছে আৰু সেয়ে আমাৰ কৰ্মচাৰী পৰিষদে কি কৰিছে, এখন অভিৱৰ্তন ৰাজ্যিক অভিৱৰ্তনৰ আয়োজন কৰিছে আৰু এই ৰাজ্যিক অভিৱৰ্তনখন আমাৰ কি হ'ব, ৰাতিপুৱা 10 বজাৰ পৰা 2টা বজালৈ আমাৰ পাঞ্জাবাৰী গুৱাহাটী পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এখন ৰাজ্যিক ভিত্তিত অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। ইয়াত আমাৰ কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত জিলা সমিতিসমূহৰ 10 গৰাকী প্ৰতিনিধি, সংস্থাসমূহৰ 3 গৰাকী প্ৰতিনিধিৰ উপস্থিতি আৰু সহায় সহযোগিতা বিনম্ৰভাৱে কামনা কৰা হৈছে। গতিকে ইয়াতে সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিলোঁ আৰু আমাৰ এই অভিৱৰ্তন সফল হওক তাৰে কামনা কৰিছোঁ। আৰু শেষত আমাৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা কৈছে যে নো OPS নো ৰেষ্ট। পেঞ্চন আমাৰ অধিকাৰ, অনুগ্ৰহ নহয়। পেঞ্চনটো পুৰণি পেঞ্চন আমাৰ অধিকাৰ, এইটো কোনো অনুগ্ৰহ নহয়। NPS UPS ব্যৱস্থা OPSৰ বিকল্প নহয় আৰু NPS UPS বাতিল কৰক, OPS পুনৰ প্ৰৱৰ্তন কৰক। এইটো আমাৰ দাবী। আমাৰ দাবী যে OPS পুনৰ প্ৰৱৰ্তন কৰক, পুনৰ বাহাল কৰক। আমাৰ এই অভিৱৰ্তনখন এতিয়া অহা 12 তাৰিখত আৰম্ভ হ'ব। এইটো জাননী দিছে, চিঠি লিখিছে। এইখন চিঠি আমি পাইছোঁ আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মন ডাঙৰীয়াই এই অভিৱৰ্তনৰ এই চিঠিখন দিছে আৰু এই চিঠিখন পাই আমি নথৈ আনন্দিত হৈছোঁ যে আমি বাৰম্বাৰ আমি চৰকাৰৰ ওচৰত আমি আপত্তি জনাই আহিছোঁ আৰু আপত্তি জনাই থাকিম যে আমাক পুৰণি পেঞ্চন লাগিব, পুৰণি পেঞ্চন বাহাল কৰিব লাগিব। আমাৰ সকলোৰে, শিক্ষক বা কৰ্মচাৰী যিকোনো সকলোৰে আমাৰ এটাই দাবী যে আমি UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম আমি মানি ল'ব নোৱাৰোঁ। আমি আগৰ পৰাই কৈ আছোঁ যে মানি ল'ব নোৱাৰোঁ বা NPSও আমি মানি ল'ব নোৱাৰোঁ। আমাক পূৰ্বৰ সেই পুৰণি পেঞ্চনেই বাহাল ৰাখিব লাগিব। আমাৰ সকলোৰে এটাই দাবী আৰু এই দাবীৰে
আমাৰ এই অভিৱৰ্তনখন আয়োজন কৰিছে। গতিকে সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিলোঁ।